ওয়েলকাম বেক টু এনাদাৰ ইণ্টাৰেষ্টিং ক্লাছ উইথ ছাকচেছ একাডেমি। আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ নৱম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ 4.2। এই অনুশীলনী 4.2ৰ আজি ষ্টাৰ্ট কৰিম কুৱেশ্যন নাম্বাৰ 5ৰ পৰা একদম শেষ অংকটোলৈ, তাৰমানে 9 নম্বৰ অংকলৈ। এই গোটেইখিনি আমাৰ নতুন কিতাপত দিয়া আছে, পুৰণা কিতাপত নাই। আগৰ পুৰণা কিতাপত 4 নম্বৰলৈকে আছিল। অ'কে, দেৰি নকৰি ষ্টাৰ্ট কৰিলে সোনকালে। ইয়াত কৈছে কি, যদি 4x - 3y + 1 = 0 সমীকৰণৰ x = 3k + 2 আৰু y = 2k - 1 দুটা মূল হয়, তেন্তে কেৰ মান নিৰ্ণয় কৰা। আমাৰ মূল এই সমীকৰণটোৰ দুটা মূল দিছে, এটা 3k + 2, আনটো দিছে 2k - 1। এই মূল দুটা যদি এই সমীকৰণৰ হয়, তেনেহ'লে ইয়াৰ পৰা কেৰ মান উলিয়াব দিছে। গতিকে আমি কৰি চাওঁ কি আছে সলিউশন। কুৱেশ্যন 5ৰ সলিউশন চাওক, দিয়া আছে কি 4x - 3y + 1 = 0। ইয়াত আমাক xৰ মান দিয়া আছে 3k + 2। গতিকে 4xৰ ঠাইত আমি বহাই দিম 3k + 2 -3, আৰু yৰ মান আমাক দিয়া আছে 2k + 1, 2k - 1, আৰু এইটো সমীকৰণত 1 আছে, 1 = 0 ইমপ্লাইজ 4 × 3 আমাৰ হৈ যাব 12k, তাৰপিছত প্লাছ 4 × 2 8 হৈ যাব, -3 × 2 6k, মাইনাছত আমাৰ প্লাছ 3 × 1 3 + 1 = 0 ইমপ্লাইজ 12k - 6k ইকুৱেল আমাৰ হৈ যাব 6k, তাৰপিছত 8 আৰু ইফালে আছে আমাৰ 4, 8 আৰু 4 12 হৈ যাব ইকুৱেল 0 ইমপ্লাইজ 6k = -12 ইমপ্লাইজ k ইকুৱেল আমাৰ -2। 6 12ৰ মাজত 2 বাৰ যাব, 6 2 = 12। কেৰ মান আমাৰ নিৰ্ণয়ক কেৰ মান, therefore লিখি দিব নিৰ্ণয়ক কেৰ মান -2। শেষ হৈছে আমাৰ 5 নম্বৰ। এতিয়া 6 নম্বৰলৈ আগবাঢ়ো। চাওক 6 নম্বৰত কি কৈছে, যদি 3x - 5y - 7 = 0 সমীকৰণৰ মূল দুটা x = 2k - 1 আৰু y = k হয়, তেন্তে কেৰ মান নিৰ্ণয় কৰা। সেই আগৰ নিচিনাই xৰ ঠাইত আমি xৰ 2k - 1 বহাব লাগিব আৰু yৰ ঠাইত আমি k বহাব লাগিব। ঠিক আছে, কৰি দেখাই দিওঁ। ইয়াত 6 নম্বৰৰ সলিউশন কৰিম। ইয়াত 6 নম্বৰত আমাৰ সমীকৰণটো আছে 3x - 5y - 7 = 0, আৰু আমাৰ যিহেতু xৰ মান দিয়া আছে আমাৰ 2k - 1, গতিকে 3 xৰ ঠাইত 2k - 1 বহাইছোঁ, -5 × yৰ মান কেৱল k দিয়া আছে, -7 আছে ইকুৱেল 0 ইমপ্লাইজ 3 × 3 আমাৰ 3 × 2 এইটো হয়, 3 × 2 আমাৰ হৈ যাব 6k, -3 × 1 3, -5k, -7 ইকুৱেল 0 ইমপ্লাইজ 6k - 5k অনলি k হ'ব, আৰু -10 -3 -7 ইকুৱেল হৈ যাব -10, গতিকে k ইকুৱেল আমাৰ হৈ যাব 10। শেষ হৈছে, নিৰ্ণয়ক কেৰ মান আমাৰ 10 হৈ যাব। গতিকে আমাৰ 7 নম্বৰত আগবাঢ়ো। এতিয়া 7 নম্বৰ এইবোৰ MCQ হয়। ইয়াত চাওক কি কৈছে, 3টা বিন্দু দিয়া আছে আৰু কৈছে এই 3টা বিন্দুৱে কোনটো, এই তলত যিটো 4টা সমীকৰণ দিয়া আছে, এই 4টা সমীকৰণৰ কোনটো সমীকৰণক এই 3টা বিন্দুৱে সিদ্ধ কৰে। এই 3টা বিন্দুৰ প্ৰতিটোৱে কোনটো সমীকৰণৰ সমাধান হয়। চাওক এইটো হ'ব এনসাৰ। কেনেকৈ হ'ব চাওক, -2 xৰ ঠাইত যদি বহাই দিওঁ আৰু +2 yৰ ঠাইত বহাই দিলে আমাৰ -2 + 2 0 হৈ যাব, হয় 0 আছে সফালে, গতিকে এইটোতো হ'লেই। এইটো চোৱা, xৰ ঠাইত যদি 0 বহাই দিওঁ আৰু yৰ ঠাইতো আমি 0 বহাই দিলে 0 + 0 0 হ'ব, আৰু এইটো xৰ ঠাইত xৰ ঠাইত +3 আৰু yৰ ঠাইত -3 বহাই দিম, +3 -3 কি হ'ব 0 হৈ যাব। গতিকে আমাৰ এনসাৰ হ'ব বি। নেক্সট 8 নম্বৰ,
8 নম্বৰত যদি আপোনালোকে চাই ইয়াত দুটা উক্তি দিয়া আছে, এটা পি আনটো কিউ। উক্তি পিত দিয়া আছে এই সমীকৰণটোৰ এটা মূল 2,0 হ'লে কেৰ মান হ'ব 4 বুলি কৈছে। চাওক কেৰ মান কি হয়, এনে মুখে মুখে কৰিব পাৰোঁ। ইয়াত এক্সৰ ঠাইত আমি কি বহাব লাগিব 2, তেনেহ'লে 2 × 2 4 হৈ যাব, আৰু ইয়াত ৱাইৰ মান কৈছে 0, তেনেহ'লে 3 × 0 0 হৈ যাব, 4 + 0 4 হ'ব, কেৰ মান কি হৈছে 4 হয়, 4 হৈছে। গতিকে এইটো আমাৰ পিটোৰ শুদ্ধ। এতিয়া কিউত কৈছে কি এই সমীকৰণটোৰ এটা মূল 3,4 হ'লে এর মান কি হ'ব বুলি কৈছে। ঠিক আছে, চাই লম। ইয়াত আমাৰ 4 হ'ব তোমাৰ ৱাইৰ ঠাইত, গতিকে 3 × 4 12 হৈ যাব, আৰু এক্সৰ ঠাইত হ'ব এ, তেনেহ'লে 3 ইয়াত 4 × 3 × 4 12 হ'ল, ইফালে 12 হ'ল, আৰু ইফালে 3 + 7 12 - 7 7টো ইফালে লৈ আহিলে কি হ'ব আমাৰ মাইনাছ হৈ যাব, গতিকে ইফালেতো 12 আছিল, 12 - 7 আমাৰ 5 হ'ব, আৰু ইফালে 3a, গতিকে 5 হয়, এ ইকুৱেল কি হ'ব 5/3, 5/3 মানেতো আমাৰ 1/2 নহয়, গতিকে এইটো শুদ্ধ নহয়। এতিয়া আমি অপশ্যনবিলাকত যাম। অপশ্যন এত আছে পি আৰু কিউ দুয়োটাই উক্তি শুদ্ধ, এইটোতো নহ'ব, কাৰণ আমি এটা শুদ্ধ আনটো অশুদ্ধ পাইছোঁ। গতিকে যিটোত আমাৰ পি শুদ্ধ আৰু কিউ অশুদ্ধ কৈছে সেইটোৱে শুদ্ধ হ'ব, সেইটোৱে আমাৰ অপশ্যন হ'ব। চাওক, উক্তি পি শুদ্ধ কিন্তু উক্তি কিউ অশুদ্ধ, এইটো হ'ব আমাৰ ৰাইট এনচাৰ। তাৰপিছত 9 নম্বৰ নেক্সট কুৱেশ্যন মানে একদম লাষ্ট কুৱেশ্যন। এইটো লাষ্ট কুৱেশ্যনটো কি আছে আমাৰ 2x - 3y = 12 ৰৈখিক সমীকৰণটোৰ অসীম সংখ্যক সমাধান আছে বুলি কৈছে। হয়, অসীম সংখ্যক সমাধানে থাকিব, ৰৈখিক হয়, এইবোৰ এক্স আৰু ৱাই দুটা চলক আছে, এটাৰ মান বহালে আমি আনটোৰ মান পাম, যিমান সংখ্যক বহাম আমি এটা চলকৰ মান যিমান সংখ্যক বাৰ বহাম আমি আনটো চলকৰ মান সিমান সংখ্যক বাৰেই পাম, গতিকে অসীম সংখ্যক সমাধান এইটোতো হ'বই। তাৰপিছত এইটো এটা সমাধান হয় বুলি কৈছে। ঠিক আছে, বহাই চাম। এক্সৰ ঠাইত 5 যদি বহাওঁ তেনেহ'লে 10 হৈ যাব, 2 × 5 10, আৰু ইয়াৰ ঠাইত যদি আমি 7 বহাওঁ তেনেহ'লে 3 × 7 21 হ'ব, ইয়াত মাইনাছ আছে, গতিকে নহ'ব, ইয়াততো প্লাছ, এইটো নহ'ব। আৰু এইটো বহাই চাওঁ, এইটো নহয় বুলি কৈছে, চাওঁ নহয় নেকি। 2 × 6 12 হ'ব, আৰু এইটোতো 0, গতিকে 12ৰ পৰা 0 বাদ দিলে আমাৰ 12 হ'ব, এইটো হয়, এইটো সমাধান হয়, কিন্তু ইয়াত নহয় বুলি কৈছে, গতিকে এইটো আমাৰ অপশ্যন নহ'ব। এইটো চাই ল'ম, 9 আৰু 2 বুলি কৈছে। ঠিক আছে, 2 × 9 আমাৰ 18 হ'ব, আৰু তাৰ পৰা 3 × 2 6, 18ৰ পৰা 6 বাদ দিলে আমাৰ 12 হ'ব, গতিকে এইটো আমাৰ হয়, এইটো আমাৰ সমাধান হয়, আৰু সমাধান হয় বুলি কৈছে। এই 9,2 এটা সমাধান বুলি কৈছে, গতিকে 1 আৰু 4 যিটোত আমাৰ আছে অপশ্যনবিলাকৰ সেইটোৱে আমাৰ শুদ্ধ হ'ব, 1 আৰু 4 ইয়াতেই আছে, গতিকে এয়া আমাৰ শুদ্ধ আনচাৰ। থেংক ইউ।